এজোপা গছতে ইমান বিলাহী লাগিছে। ৰাতিপুৱা পানী দিবলৈ আহিলে পুলিডাললৈ সদায় চাওঁ কেতিয়ানো ফল ধৰিব, আৰু এয়া চাওঁতে চাওঁতে কিন্তু ঢেৰ বিলাহী লাগিছে এডাল গছত। অপেক্ষা কৰিব পৰাটো এটা ডাঙৰ গুণ নহয়নে? কাৰণ ভাল সময়বোৰ সদায় দেৰিকৈ আহে। নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। জীৱনটোৰ পৰা দুটা কথাই শিকিছোঁ দেই। প্ৰথমটো হ'ল নিজকে সুখী ৰখা, আৰু দ্বিতীয়টো হ'ল ভগৱানৰ বাহিৰে কাৰো প্ৰতি কোনো আশা নৰখা, আগুৱাই গৈ থকা মাথো। আৰু এয়া আহিলোঁ বান্ধৱীজনীৰ ঘৰলৈ। তাই কেতিয়াবাৰ পৰাই বিহু খাবলৈ মাতি আছিলে। আজি গোটেইকেইজনী মিলি তাইৰ ঘৰত বিহু খাবলৈ আহিছোঁ। আৰু এইফালে তাই বহুত কিবা কিবি আয়োজন কৰিছে, পায়স, লুচি, আলু ভাজি, পিঠা, লাড়ু, পূৰা খাইছোঁ দেই। এইফালে মই কিন্তু আঙুলি পূৰা চেলেকি খালোঁ। আলু ভাজিখন মানে ইমানেই টেষ্টি হৈছিল। অৱশ্যে তাই ধুনীয়াকৈ বনাবও জানে। আৰু এয়া লাল চাহ, পিঠা, আৰু এইফালে গোটেইকেইজনীয়ে বিহু খাই মেলি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই।